1,80,000 দি দিম 1,80,000 টকাত 7 সিটাৰ গাড়ী পাই আছে 18 গাড়ী 2.5 লাখ টকাত নিব পাৰিব 2.5 লাখ টকাত ভাড়া 2.5 লাখ টকা ওকে আৰু 2 লাখ বা 2.5 লাখ টকা দিলে লৈ যাব পাৰিব 2 লাখ বা 2.5 লাখ টকা ডাউন পেমেন্টত ওলাই যাব গাড়ীখন এই গাড়ীখনৰ দাম ৰাখিছো মাত্ৰ 3,70,000 টকা 2,20,000 টকা 2 লাখ টকা মান ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব 1 লাখ টকা বা 1.5 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব 1 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব 1.5 লাখ টকা মান ডিপি দিলে এই গাড়ীখনো ওলাই যাব নমস্কাৰ মই আপোনাৰ সকলোকে অসম টকা অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আছো বৰ্তমান খুজবু মটৰ আপোনালোকে গম পাই নগাঁও খুজবু মটৰ ইয়াৰ আগত ভিডিঅ' দিছো যত আপোনালোকে যিকিটা ভিডিঅ' দিছো গোটেইটাত ভাল মৰম দিলে তে আশা কৰিলো আকৌ মৰম দিব কাৰণ ভাল ভাল গাড়ী আপোনালোকলৈ লৈ আহিছো ষ্টক আপডেট হৈছে বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট হৈছে সকলোখিনি ডিটেইল দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমি বেছি দেৰি নকৰো এই ডিলাৰ ইমতিয়াজ দা আছে ইমতিয়াজ দালত কথা পাতিম তাৰপিছত আপোনালোকক গাড়ী ডিটেইলছ দি আছো নমস্কাৰ ইমতিয়াজ দা নমস্কাৰ ভালে আছে ভালে আছো ওকে কোন প্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক খালি এড্ৰেছটো আমাৰ 80 ৰোড হৈবৰগাঁও খুটিকটীয়া 80 ৰোড আপুনি বিনায়ক টিভিএছ ডিলাৰৰ অপোজিট পাব কাখত আছে টয়টা ডিলাৰ একেবাৰে আৰু কাখত আছে আপোনাৰ পদ্দাৰ সুজুকি বাইক ডিলাৰ ওকে আমি বেছি দেৰি নকৰো আপোনালোকক গাড়ী দেখুৱাই আছো গম পাই যাব গাড়ীৰ দাম কেনেকুৱা তেন্তে আহক আমি আৰম্ভ কৰো একেবাৰে কম দামত দেখুৱাম তো আজি পোন প্ৰথমে মই ৰেনল্ট কুইড দেখুৱাই আছো 2018 চনৰ RXT মডেল কন্ডিশন ফাৰ্স্ট ক্লাছ আছে দামটো ৰাখিছো মাত্ৰ 2,20,000 টকা 1 লাখ টকা ডাউন পেমেন্টত ওলাই যাব গাড়ী মাত্ৰ 2,20,000 হয় নেক্সট আছে আপোনাৰ ওয়াগনাৰ এখন 2021 চনৰ গাড়ী অৰিজিনাল পেইণ্টত আছে কন্ডিশন ফাৰ্স্ট ক্লাছ আছে এই গাড়ীখনৰ দাম ৰাখিছো 4,70,000 টকা ওকে 1.5 লাখ টকা মান ডিপি দিলে এই গাড়ীখনো ওলাই যাব ওকে নেক্সট আছে আপোনাৰ মাহিন্দ্ৰা থাৰ এখন আছে 4x2 ডিজেল ভেৰিয়েন্টৰ হয় 2024 জুলাই মান্থৰ হয় গাড়ী ফাৰ্স্ট ওনাৰ আছে একদম কমপ্লিট নতুন কন্ডিশন আছে শোৰুম কন্ডিশন বুলি ক'ব পাৰে নতুন লোৱা সেকেন্ড হ্যান্ড লোৱা কোনো পাৰ্থক্য নাই একেবাৰে নতুন বুলি ক'ব পাৰিব আপুনি আৰু এই গাড়ীখনৰ আস্কিং লগাইছো 13,30,000 টকা আৰু এটা কথা লগতে মই কৈ দিছো এই গাড়ীখনত 3 লাখ টকা মডিফাই কৰা আছে এলো হুইল টায়াৰ ৰুফ ৰেল ভিতৰত মেটিং সিট কভাৰ সকলোখিনি বস্তু চেঞ্জ কৰা আছে 3 লাখ টকা মানৰ মডিফাই আছে গাড়ীখনৰ দাম ৰাখিছো মাত্ৰ 13,30,000 টকা 3-4 লাখ টকা ডাউন পেমেন্টত এই গাড়ীখন ওলাই যাব ওকে নেক্সট কব ইগনিস নেক্সট আছে আপোনাৰ মাৰুতি ইগনিস 2020 চনৰ হয় ডেল্টা মডেলটো হয় পেট্ৰল ভেৰিয়েন্টত আছে ফাৰ্স্ট ওনাৰ গাড়ী F1 কন্ডিশন আছে 1 টকা মেইনটেনেন্স খৰচ নাই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 4,30,000 টকা অন টেবল অলপ ডিসকাউন্ট হৈ যাব 1 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব নেক্সট আছে আপোনাৰ সুইফট ডিজায়াৰ এখন আছে এই সুইফট ডিজায়াৰখন 2014-15 মডেল হয় অৰিজিনাল পেইণ্টত আছে কন্ডিশন ফাৰ্স্ট ক্লাছ আছে দামটো ৰাখিছো মাত্ৰ 2,70,000 টকা 71 মান লোন হৈ যাব নেক্সট আছে আৰ্টিকা ZXi এখন আছে এখন 2016 চনৰ হয় পেট্ৰল ভেৰিয়েন্টত আছে এখনো ফাৰ্স্ট ক্লাছ গাড়ী হয় আৰু এই গাড়ীখনৰ আস্কিং লগাইছো 4,60,000 টকা সামথিং অলপ ডিসকাউন্ট হৈ যাব 1 লাখ টকা বা 1.5 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব নেক্সট কব নেক্সট আছে আৰু এখন ডিজায়াৰ আছে এফালে ডিজায়াৰখন দেখুৱাই দিয়ক এখন ডিজায়াৰ 2022 চনৰ গাড়ী ফাৰ্স্ট ওনাৰ গাড়ী A1 কন্ডিশন অৰিজিনাল পেইণ্টত আছে 1 টকা মেইনটেনেন্স খৰচা নাই 2022 চনৰ VXi মডেলটো হয় দামটো ৰাখিছো মাত্ৰ 6,40,000 টকা অন টেবল ডিসকাউন্ট হৈ যাব 1.5 লাখ টকা ডিপি দিলে এই গাড়ীখন লৈ যাব পাৰিব ঠিক আছে নেক্সট কব নেক্সট আছে আপোনাৰ XUV 300 হয় ৰেড কালাৰ মাহিন্দ্ৰা XUV 300 W8 মডেলটো হয় 2020 চনৰ হয় কন্ডিশন ফাৰ্স্ট ক্লাছ আছে 35,000 জেনুইন চলা ফাৰ্স্ট ওনাৰ গাড়ী অৰিজিনাল পেইণ্টত আছে দামটো ৰাখিছো মাত্ৰ 8,40,000 টকা অন টেবল ডিসকাউন্ট হৈ যাব দামটো লৈ পেলে টেনচন নলব ডিসকাউন্ট হৈয়ে যাব আৰু দামটো আহিব আপোনাৰ 8,40,000 টকা 2 লাখ টকা মান ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব নেক্সট কব নেক্সট আছে আপোনাৰ i20 স্পোর্টস মডেল পেট্রোল ভেরিয়েন্টৰ হয় এখন গাড়ীও একদম ফার্স্ট ক্লাস আছে কোনো প্ৰবলেম নাই 1 টকা মেইনটেনেন্স খৰচা কৰিব নালাগে 2015 চনৰ পেট্ৰল ভেৰিয়েন্টৰ হয় দামটো ৰাখিছো মাত্ৰ 3,20,000 টকা নেক্সট আছে আৰু এখন সুইফট হয় 2016 চনৰ 786 নাম্বাৰটো একদম বঢ়িয়া নাম্বাৰ 786 2016 চনৰ দামটো ৰাখিছো মাত্ৰ 2,90,000 টকা 290 ওকে নেক্সট কব নেক্সট আৰু এখন সুইফট ডিজায়াৰ আছে এখন ডিজেল ভেৰিয়েন্টৰ হয় 2014-15 হ'ব এই গাড়ীখনৰ আস্কিং লগাইছো 2,70,000 টকা ওকে নেক্সট আছে নিসান মাইক্ৰা 2018 চনৰ হয় পেট্ৰল ভেৰিয়েন্টৰ এই গাড়ীখনৰ দাম ৰাখিছো 2,60,000 ওকে নেক্সট আছে আপোনাৰ ৰেডিগো এখন আছে ৰেডিগো 2018 লাষ্টৰ হয় অক্টোবৰ নৱেম্বৰ মাহৰ হ'ব পেট্ৰল ভেৰিয়েন্টৰ ফাৰ্স্ট ওনাৰ গাড়ী অৰিজিনাল পেইণ্টত আছে দামটো ৰাখিছো মাত্ৰ 2 লাখ টকা নেক্সট আছে আপোনাৰ Honda Amaze ডিজেল ভেৰিয়েন্টত আছে 2014 চনৰ এই গাড়ীখনৰ দামটো ৰাখিছো মাত্ৰ 2,30,000 টকা খুব কম দাম সব নেক্সট ৰাখিছো আৰু এখন সুইফট আছে হোৱাইট কালাৰত আছে এখন গাড়ীও ফাৰ্স্ট ক্লাস কন্ডিশন আছে 1 টকা মেইনটেনেন্স নাই
গাড়ীখন 2016 চনৰ পেট্ৰল ভেৰিয়েণ্টৰ হয়, দামটো ৰাখিছো মাত্ৰ 3,60,000 টকা। 3,60,000 3,60,000 টকাত আহিব। ওকে নেক্সট আছে আপোনাৰ আৰু এখন চুইফ্ট আছে 2018 চনৰ, একমাহ কম আছে, সৰি 17 ডিচেম্বৰৰ গাড়ী হয়, পেট্ৰল ভেৰিয়েণ্টত আছে, কণ্ডিশ্যন ছুপাৰ আছে, F1 আছে, 1 টকা খৰচ নাই। এই গাড়ীখনৰ দাম ৰাখিছো 3,70,000। 3,70,000 টকা। নেক্সট আৰু এখন আছে ইটিঅছ ক্ৰছ, পেট্ৰল ভেৰিয়েণ্টত আছে, 2016 চনৰ। এই গাড়ীখনৰ আস্কিং প্ৰাইচ লগাইছো মাত্ৰ 3,50,000 টকা। নেক্সট কব। নেক্সট আছে বেলেনো RS মডেল এখন আছে, এখন 2018 চনৰ, ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যন, অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পাই যাব। আৰু এই গাড়ীখনৰ আস্কিং লগাইছো 5,50,000 টকা, অন টেবল ডিছকাউণ্ট হ'ব। নেক্সট কব আমাক i20। নেক্সট আছে আপোনাৰ i20 নহয়, Hyundai Aura হয়, 2021 চনৰ। এই গাড়ীখনৰ প্ৰাইচ ৰাখিছো 5,60,000 টকা। ফাৰ্ষ্ট ক্লাছ গাড়ী, SX অপচনেল মডেলটো হয়, পেট্ৰল ভেৰিয়েণ্টত আছে। নেক্সট কব। নেক্সট আছে আপোনাৰ টাটা টিয়াগো, 2020 চনৰ, টপ মডেলটো হয়, XZ প্লাছ অপচনেল মডেলটো হয়, 2020 চনৰ। আৰু এই গাড়ীখনৰ প্ৰাইচ ৰাখিছো 3,80,000 টকা। নেক্সট কব। নেক্সট আছে আৰু এখন চেলেৰিঅ এখন আছে, এখন হৈছে আপোনাৰ ডিজেল ভেৰিয়েণ্টৰ VDI মডেলটো হয়, 2017 চনৰ, আৰু 2 চিলিণ্ডাৰ গাড়ী। এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 2 লাখ টকা, ইয়াৰ পৰা অলপ ডিছকাউণ্ট হৈ যাব, ঠিক আছে, অন টেবল ডিছকাউণ্ট হৈ যাব, 2 লাখ টকা। নিউ মডেল ৱেগনাৰ। আৰু এখন আছে নিউ মডেল ৱেগনাৰ, 2020 চনৰ হয়, 1.2 লিটাৰ ইঞ্জিন হয়, VXI মডেল, সৰি ZXI মডেলটো হয়। গাড়ীখনৰ প্ৰাইচ ৰাখিছো 5,20,000 টকা, অন টেবল ডিছকাউণ্ট হৈ যাব, 1 লাখ টকাত ওলাই যাব। নেক্সট আছে আৰু এখন 18 চনৰ ৰেনল্ট কুইড, এই কুইডখন মাত্ৰ ৰাখিছো 2,20,000 টকা। নেক্সট আছে আৰু এখন i10 এখন আছে, i10 2011 চনৰ হয়, 5 বছৰ টেক্স আমি দি দিম, ৰিচেণ্টলি ফেইল হৈছে। এই গাড়ীখনৰ প্ৰাইচ ৰাখিছো 1,30,000 টকা। নেক্সট এখন আছে আৰ্টিকা, ডিজেল ভেৰিয়েণ্টত আছে, অৰিজিনেল পেইণ্টত আছে, 2013 লাষ্টৰ গাড়ী হয়, অৰিজিনেল পেইণ্টত, আৰু কণ্ডিশ্যন ফাৰ্ষ্ট ক্লাছ আছে, F1 কণ্ডিশ্যন আছে। আৰু এই গাড়ীখনৰ দাম ৰাখিছো মাত্ৰ 3,70,000 টকা। যোনে লয় একদম বঢ়িয়া বস্তু পাব, সঁচাকে যোনে গাড়ীখন লয় একদম বঢ়িয়া বস্তু পাব। আৰু এখন আছে, এখন হৈছে স্কৰপিঅ S6 প্লাছ, 2017 অক্টোবৰৰ হয়। এই গাড়ীখনৰ আস্কিং লগাইছো 7,80,000, অন টেবল ডিছকাউণ্ট হৈ যাব, ৰিফাইনেন্সো হৈ যাব, 2 লাখ টকা মান ডাউন পেমেণ্টত এই গাড়ীখন ওলাই যাব। নেক্সট আছে আপোনাৰ বলেৰো N10, 2023 চনৰ, ফাৰ্ষ্ট ওনাৰ গাড়ী, অৰিজিনেল পেইণ্টত আছে, দামটো ৰাখিছো মাত্ৰ 9,20,000 টকা, অন টেবল ডিছকাউণ্ট হৈ যাব, 2 লাখ টকা মান ডাউন পেমেণ্টত গাড়ীখন ওলাই যাব। নেক্সট আছে গাইজ MG এষ্টৰ হয়, 2022 লাষ্টৰ নৱেম্বৰ মাহৰ হয়। এই গাড়ীখন ফাৰ্ষ্ট ওনাৰ গাড়ী, অৰিজিনেল পেইণ্টত আছে, একদম লাক্সাৰী গাড়ী, কোনো মানে বঢ়িয়া বঢ়িয়া ফিচাৰ্ছ আছে, মই ইমান গাল ক'ব নোৱাৰিম। চ' এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 10,50,000 টকা, অন টেবল ডিছকাউণ্ট হৈ যাব, 2 লাখ বা 2.5 লাখ টকা ডাউন পেমেণ্টত ওলাই যাব গাড়ীখন। 2022 লাষ্টৰ, পেনোৰামিক ছানৰুফ আছে, পুছ ষ্টাৰ্ট আছে, তাৰপিছত বহুত চিট এডজাষ্টেবল, চব চুইচ কণ্ট্ৰলত হয়, মানে বহুতবিলাক ফিচাৰ্ছ আছে। নেক্সট আছে আপোনাৰ Hyundai Accent, 2017-18 মডেলৰ হ'ব, পেট্ৰল ভেৰিয়েণ্টত হয়। এই গাড়ীখনৰ আস্কিং লগাইছো 3,20,000 টকা। নেক্সট আছে আপোনাৰ ব্ৰেজা স্মাৰ্ট হাইব্ৰিড VXI মডেল, 2022 নৱেম্বৰৰ হয়। এই গাড়ীখন অৰিজিনেল পেইণ্টত আছে, ফাৰ্ষ্ট ওনাৰ গাড়ী, দামটো ৰাখিছো 9 লাখ টকা, অলপ ডিছকাউণ্ট হৈ যাব, আৰু 2 লাখ বা 2.5 লাখ টকা দিলে লৈ যাব পাৰিব। নেক্সট আছে আপোনাৰ আৰ্টিকা VXI মডেলটো হয়, 2020 চনৰ, কণ্ডিশ্যন ফাৰ্ষ্ট ক্লাছ আছে, 1 টকা মেইনটেনেন্স খৰচা নাই, অৰিজিনেল পেইণ্টতে আছে, আৰু মানে কি ক'ম, বঢ়িয়া কণ্ডিশ্যনত আছে। এই গাড়ীখন যোনে লয় লাভত থাকিব, দামটো ৰাখিছো 8 লাখ টকা, সামথিং অলপ ডিছকাউণ্ট হৈ যাব, 2.5 লাখ টকা বা 2 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব পাৰিব। নেক্সট আছে আপোনাৰ Kia Seltos, 2021 চনৰ হয়, পেট্ৰলৰ টপ মডেলটো হয়, আৰু এই গাড়ীখনৰ দামটো ৰাখিছো মাত্ৰ 10,70,000 টকা। নেক্সট আছে ইকো স্পৰ্ট, আপোনাৰ পেট্ৰল ভেৰিয়েণ্টৰ হয়, 2016 চনৰ, গাড়ীখনৰ দাম ৰাখিছো 3,90,000 টকা। নেক্সট আছে আপোনাৰ চুইফ্ট এখন আছে, VXI মডেল, 2018 চনৰ, এইখনো কণ্ডিশ্যন ফাৰ্ষ্ট ক্লাছ আছে, দামটো ৰাখিছো মাত্ৰ 5,20,000 টকা, অন টেবল ডিছকাউণ্ট হৈ যাব, 1.5 লাখ টকা ডাউন পেমেণ্টত লৈ যাব পাৰিব। নেক্সট আছে আৰু এখন ব্ৰেজা ZXI মডেলটো হয়, 2023 চনৰ, ফাৰ্ষ্ট ওনাৰ গাড়ী, কমপ্লিট অৰিজিনেল হৈ আছে, মানে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ী, আৰু 1 টকা মেইনটেনেন্স খৰচা নাই, একদম জিৰ' মেইনটেনেন্স গাড়ী।
গাড়ীখন দাম ৰাখিছো 10,70,000 টকা, অন টেবল ডিসকাউন্ট হ'ব, ধৰক 3 লাখ টকা মান ডিপি দিলে লৈ যাব পাৰিব। নেক্সট আকৌ ব্ৰেজা। নেক্সট আৰু এখন আছে ব্ৰেজা, আগৰ মডেলটো হয়, এখন ZDI হয়, ZDI প্লাছ হয়, ডিজেলৰ একেবাৰে টপ মডেলটো হয়। এই গাড়ীখনৰ প্ৰাইচ ৰাখিছো 5,30,000 টকা, অন টেবল ডিসকাউন্ট হৈ যাব, 1.5 লাখ টকা ডাউন পেমেন্টত ওলাই যাব গাড়ী। আৰু এটা নতুন লাগিছে এক্সপ্ৰেছো। নেক্সট আছে এক্সপ্ৰেছো, এখন নতুনে হয়, 2022 চনৰ গাড়ী, চলিছে মাত্ৰ 22,000, স্পিয়াৰ টায়াৰ ইউজ কৰা নাই, অৰিজিনাল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পাব, দামটো ৰাখিছো 4,60,000 টকা, অন টেবল ডিসকাউন্ট হ'ব আৰু 1 লাখ টকা ডাউন পেমেন্টত লৈ যাব পাৰিব। নেক্সট আছে আপোনাৰ ৰেনল্ট টাইগাৰ হয়, 2021 চনৰ RX3 মডেলটো হয়, 7 সিটাৰ গাড়ী, অৰিজিনাল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনাল আছে, 1 টকা মেইনটেনেন্স খৰচা নাই, যি আছে সব F1 আছে, আৰু এই গাড়ীখনৰ আস্কিং ৰাখিছো 5,20,000 টকা, সামথিং অলপ ডিসকাউন্ট হৈ যাব আৰু 1.5 লাখ টকা মান ডাউন পেমেন্টত লৈ যাব পাৰিব। ওকে, নেক্সট এখন কব। নেক্সট আছে আপোনাৰ ডিজেল ভেৰিয়েন্টৰ হয়, টাটা নেক্সন, আপোনাৰ ডিজেলৰ একেবাৰে টপ মডেল গাড়ী, এই গাড়ীখন 2022 লাষ্টৰ হয়, গাড়ীখনৰ প্ৰাইচ ৰাখিছো 8,20,000 টকা, সামথিং ডিসকাউন্ট হৈ যাব আৰু এই গাড়ীখন 2 লাখ টকা বা 2.5 লাখ টকাত ওলাই যাব আৰামছে ন। নেক্সট আছে আপোনাৰ টাটা টিয়াগো এখন আছে, 2023 চনৰ, অটোমেটিক যদি লাগে, অটোমেটিকত যদি কাৰোবাক লাগে এই গাড়ীখন ল'ব পাৰে, 2023 চনৰ, অৰিজিনাল পেইণ্টত আছে, ফাৰ্ষ্ট ওনাৰ গাড়ী, দামটো ৰাখিছো 4,70,000 টকা, অন টেবল ডিসকাউন্ট হৈ যাব, সো মোটামুটি 1 লাখ টকা ডাউন পেমেন্টত লৈ যাব পাৰিব। ওকে, নেক্সট আমাক কব এখন ম্যাগনাইট। এখন আছে নিশান ম্যাগনাইট, পেট্ৰলৰ একেবাৰে টপ মডেল গাড়ী, ম্যাগনাইটত আপোনাৰ 5টা মডেল আহে, 5টা মডেলৰ একেবাৰে টপ মডেল গাড়ীখন এখন 2022 লাষ্টৰ হয়, দামটো ৰাখিছো মাত্ৰ 6,70,000 টকা, অন টেবল ডিসকাউন্ট হৈ যাব, 1.5 লাখ টকা ডিপিত লৈ যাব পাৰিব। নেক্সট এখন কব। নেক্সট আছে এখন হৈছে কিগাৰ, ৰেনল্ট কিগাৰ, টাৰ্বো ইঞ্জিনটো হয়, আৰু এইখন হৈছে 2021 লাষ্টৰ গাড়ী, পেট্ৰলত আছে, গাড়ীখনৰ প্ৰাইচ ৰাখিছো 6,30,000 টকা, সামথিং অলপ ডিসকাউন্ট হৈ যাব, 1 লাখ টকাত এখনো লৈ যাব পাৰিব, সৰি 1 লাখ টকাত নাহিলেও ধৰক 1.5 লাখ টকা মান দিব লাগিব। নেক্সট কব আমাক এছ-ক্ৰছ। এছ-ক্ৰছ এখন আপোনাৰ ডিজেল ভেৰিয়েন্টত হয়, আলফা মডেলটো হয়, একেবাৰে টপ মডেল, 2018 লাষ্টৰ হয়, গাড়ীখনৰ দাম ৰাখিছো মাত্ৰ 5.5 লাখ টকা, অন টেবল ডিসকাউন্ট হ'ব, মাত্ৰ 1 লাখ টকা ডাউন পেমেন্টত ল'ব পাৰিব। নেক্সট এখন কব। নেক্সট আছে এইখন দেখাই দিয়ক, এখন 7 সিটাৰত আছে, হন্ডা VRV হয়, 7 সিটাৰ গাড়ী, ডিজেল ভেৰিয়েন্টত আছে, মাইলেজ কিমান পায় জানে, 22 আৰু 23 মাইলেজ পায়, আৰু এই গাড়ীখন যোনে লয় 5,80,000 টকা ৰাখিছো, অন টেবল ডিসকাউন্টো হৈ যাব, ৰিফাইনেন্সো হৈ যাব, 1.5 লাখ টকা বা 2 লাখ টকা দিলে গাড়ীখন লৈ যাব পাৰিব। নেক্সট কব। নেক্সট আছে হন্ডা আমেজ এখন আছে, ডিজেল ভেৰিয়েন্টত, 2013-14 মডেল হ'ব, এখন 2,30,000 ৰাখিছো, অন টেবল ডিসকাউন্ট হৈ যাব, ঠিক আছে। নেক্সট ভাৰ্না। নেক্সট আছে এখন ভাৰ্না, এখন 2012 চনৰ হয়, ডিজেল ভেৰিয়েন্টৰ হয়, মাত্ৰ 2.5 লাখ টকাত নিব পাৰিব, 2.5 লাখ টকাত ভাৰ্না, 2.5 লাখ টকা। ওকে, নেক্সট কব। নেক্সট যদি 7 সিটাৰৰ ডেটসন গো লাগে, এখন লৈ যাব পাৰিব 1,80,000 ত দি দিম, 1,80,000 টকাত 7 সিটাৰ গাড়ী পায়, 18 গাড়ী। 18। নেক্সট কব। নেক্সট আছে আপোনাৰ এখন আছে i20 স্পৰ্টছ মডেল, 2020 চনৰ, এই গাড়ীখনৰ দাম ৰাখিছো মাত্ৰ 4,50,000 টকা, অন টেবল ডিসকাউন্টো কৰি দিম, ৰিফাইনেন্সো হৈ যাব, আপোনাৰ মোটামুটি ধৰক 1.5 লাখ টকা মান ডিপি দিলে আহি যাব। নেক্সট কব কেপচাৰ। নেক্সট আছে ৰেনল্ট কেপচাৰ, এই গাড়ীখন ইমান কমত লগাইছো আৰু ইমান ভাল কণ্ডিশ্যনৰ গাড়ী, বাট যোনে লয় লাভত থাকিব, 2018 চনৰ ডুৱেল টনত আছে গাড়ী, কোম্পানী ডুৱেল টনত আছে, আৰু ৰেনল্ট কেপচাৰ হয় 2018 চনৰ, দামটো ৰাখিছো মাত্ৰ 4,70,000 টকা, 470। নেক্সট কি জাজ। নেক্সট আছে আপোনাৰ হন্ডা জাজ, 2016 চনৰ, ডিজেল ভেৰিয়েন্টত আছে, ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু অৰিজিনেল পেইণ্টত আছে গাড়ী, যোনে লয় একদম ফাটাফাটি দামত পাব, 3,80,000 টকা দাম ৰাখিছো, অলপ ডিসকাউন্ট হৈ যাব, ফাইনেন্সো হৈ যাব, 1 লাখ টকা ডিপি দিলে ফাইনেন্স কৰাই দিম। আমাক নেক্সট কব টেৰানো। নেক্সট আছে এখন নিশান টেৰেনো, ডিজেল ভেৰিয়েন্টত আছে, 2014 মে এপ্ৰিল মানৰ হ'ব, গাড়ী কণ্ডিশ্যন বঢ়িয়া আছে, যোনে লয় লাভত থাকিব, ডিজেল ভেৰিয়েন্টত আছে গাড়ীখন, মাইলেজ পাই যাব 18, 19, 20 মাইলেজ পাই যায়, কণ্ডিশ্যন একদম ফাটাফাটি কণ্ডিশ্যন, বঢ়িয়া আছে, দামটো ৰাখিছো মাত্ৰ 2,70,000 টকা, সামথিং অলপ ডিসকাউন্ট হৈ যাব, যোনে লয় লাভত থাকিব, লৈ যাব। নেক্সট কব বলেৰো। বলেৰো এখন 14 কি 15 হ'ব, মই 09D টো ধৰিব পৰা নাই, অনলাইন মাৰিলেও চাব, এই গাড়ীখন 3.5 লাখ টকা ৰাখিছো দাম, 3.5 লাখ। 3.5 লাখ।
ওকে নেক্সট আমাক ক'ব এটা কম দামত যদি আপোনাক বলেৰো লাগে এখন ক'ব বলেৰোখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 2 লাখ টকা মাত্ৰ যোনে লয় 2 লাখ টকাত লৈ যাব পাৰি 2 লাখ টকাত বলেৰো এটাই দাম 2 লাখ টকা মাত্ৰ যোনে লয় 2 লাখ টকাত লৈ যাব পাৰি 2 লাখ টকাত বলেৰো এটাই দাম 2 লাখ টকা 5 বছৰ টেক্স মই কৰি দিম ওকে নেক্সট ক'ব আমাক হেক্টৰ এখন আছে এমজি হেক্টৰ প্লাস হয় 2021 চনৰ হয় অৰিজিনাল পেইণ্টত আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে 2021 চনৰ গাড়ী পেট্ৰল ভেৰিয়েণ্টত আছে আৰু গাড়ীখনত ফিচাৰ্স বহুত গাল আছে আপোনাৰ পেনোৰামিক সানৰুফ আছে গুটেইটো লৈ পেলাই সানৰুফ আছে আৰু আপোনাৰ সব ৰিমোট কন্ট্ৰলত হয় সিট কভাৰ সিট এডজাস্টেবল এবিলাক সব ৰিমোট কন্ট্ৰলত হয় আৰু এলসিডি সব এভৰিথিং টপ মডেল ফিচাৰ্স পাই যাব গাড়ীখনৰ দাম ৰাখিছো মাত্ৰ 14,20,000 টকা অন টেবল ডিসকাউন্ট হৈ যাব 4 লাখ টকা ডাউন পেমেন্টত ওলাই যাব গাড়ীখন আকৌ আহিলো আমি বলেৰো এটো বলেৰো ক'ব নেক্সট আছে বলেৰো আমাৰ তাত কেবাখনো আছে 6-7খন আছে টোটাল বলেৰো সো মই দুখনহে দেখালো তো এইখনৰ 3 নম্বৰখন দেখা দিছো এইখন হৈছে 2019 ৰ বলেৰো SLX পাৱাৰ প্লাস 2019 ৰ দামটো ৰাখিছো 5,90,000 টকা নেক্সট ক'ব আমাক থাৰ নেক্সট আছে এখন মহিন্দ্ৰা থাৰ পেট্ৰল ভেৰিয়েণ্টত আছে 4x4 2021 চনৰ 51,000 চলা গাড়ী হয় অৰিজিনাল পেইণ্টত আছে ফাৰ্স্ট ক্লাস গাড়ী 1 টকা মেইনটেনেন্স খৰচা নাই গাড়ীখনৰ দাম ৰাখিছো 10,20,000 টকা অন টেবল অলপ ডিসকাউন্ট হৈ যাব যদি ফাইনান্সত লব বিচাৰে 3 লাখ বা 4 লাখ টকা ডাউন পেমেন্টত ওলাই যাব ওলাই যাব ন ওলাই যাব এতিয়া দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্যান নাম্বাৰ আছে আপুনি কন্টাক্ট কৰি লওক ইয়াৰ পৰা গাড়ী লওক আৰু জপাই গৈ লওক মই সদায় কওঁ আপোনাক নিজে এবাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব ইয়াত বহুত ভাল ভাল কোৱালিটি গাড়ী আছে খুশবু মটৰ নগাঁও এবাৰ ভিজিট কৰক খুশবু মটৰ নগাঁও স্ক্ৰিনত দিয়া নাম্বাৰত আপোনাক কন্টাক্ট কৰি ল'ব বহুত ভাল ভাল কণ্ডিশ্যনৰ গাড়ী আছে যদি আপোনালোকৰ বাজেটো কম আছে একদম কম বাজেটৰ আপোনালোকে বাজেট সেগমেন্টলৈকে ইয়াত গাড়ী পাই যাব এইখিনিয়ে ক'বলৈ নতুন ষ্টক আহিলে আকৌ আহিম ইউটিউবত চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব আৰু তেওঁলোকৰ এটা নিজা চেনেল এটা আছে খুশবু কাৰ বজাৰ ভাল ফলোৱাৰ আছে তাতো ধুনীয়া ভিউজ সদায় তেওঁলোকে ভিডিঅ' আপডেট কৰি আছে আপোনালোকে এবাৰ গৈ পেলাই ফলো কৰি ল'ব আজিলৈ নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয়